ইনফৰ্মেটিভ ফেক্টছৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। BEdৰ এণ্ট্ৰেন্স এক্সামেই হওক বা DLEdৰ এণ্ট্ৰেন্স এক্সামেই হওক বা অন্য চাকৰি পৰীক্ষাতেই হওক ইংলিছ আহেই। গতিকে আজিৰ ভিডিঅ'টোত ইংলিছৰ চিননিম আৰু এণ্টনিম যিটো ছেকশ্যন আছে সেইটো আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টোলৈ আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰিব লওক। চিননিম মানে হৈছে সমাৰ্থক শব্দ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য চিননিম অফ ভকেশ্যন। ভকেশ্যন মানে হৈছে পেচা বা জীৱিকা। ইয়াৰ অপশ্যনসমূহ হৈছে পাষ্ট, অপশ্যন বি হবি, অপশ্যন চি অকুপেশ্যন, অপশ্যন ডি এমপ্লয়মেণ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অকুপেশ্যন। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ কনজামেশ্যন। আৰু ইয়াৰ অপশ্যনখিনি দিছে এক্ট অফ ফৰগিভনেছ, অপশ্যন বি এক্ট অফ ডিভাৰিং, অপশ্যন চি ফেইলাৰ, অপশ্যন ডি আল্টিমেট কমপ্লিশ্যন। কনজামেশ্যন মানে হৈছে সম্পূৰ্ণতা বা শেষ পৰ্যায়ত উপনীত হোৱা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আল্টিমেট কমপ্লিশ্যন। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ এবেট। এবেট শব্দটোৰ সমাৰ্থক শব্দ কি? এবেট মানে হৈছে হ্ৰাস পোৱা বা কমি যোৱা। ইয়াৰ অপশ্যনখিনি দিছে ডিক্লেয়াৰ, অপশ্যন বি ৰিজেক্ট, অপশ্যন চি এবলিছ আৰু অপশ্যন ডি ডিক্ৰিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিক্ৰিজ। ডিক্ৰিজ মানেও হ্ৰাস পোৱা বা কমি যোৱা। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ জেনেৰেট। জেনেৰেট শব্দটোৰ সমাৰ্থক শব্দ কি? জেনেৰেট মানে হৈছে উৎপন্ন কৰা বা সৃষ্টি কৰা। অপশ্যনখিনি দিছে অপশ্যন এ প্ৰডিউচ, অপশ্যন বি কমাণ্ড, অপশ্যন চি ৰেচ আৰু অপশ্যন ডি প্ৰিফাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰডিউচ। প্ৰডিউচ মানে উৎপন্ন কৰা। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ ডিজলিউট। ডিজলিউট শব্দটোৰ সমাৰ্থক শব্দ কি? ডিজলিউট মানে হৈছে অনৈতিক বা অসংযমী। ইয়াৰ অপশ্যনখিনি দিছে অপশ্যন এ ডিষ্টেণ্ট, অপশ্যন বি ৰিপালচিভ, অপশ্যন চি অনেষ্ট আৰু অপশ্যন ডি ইমৰেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইমৰেল। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ পাৱাৰলেছ। পাৱাৰলেছ শব্দটোৰ সমাৰ্থক শব্দ কি? পাৱাৰলেছ মানে হৈছে বিপদজনক। ইয়াৰ অপশ্যনখিনি দিছে অপশ্যন এ কনক্ৰিট, অপশ্যন বি ডেঞ্জাৰাছ, অপশ্যন চি অবছলেট, অপশ্যন ডি টেম্পটিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেঞ্জাৰাছ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ ডমিনিয়ন। ডমিনিয়ন শব্দৰ সমাৰ্থক শব্দ কি? ডমিনিয়ন মানে হৈছে শাসন বা নিয়ন্ত্ৰণ। অপশ্যনখিনি দিছে ৰিয়েলম, ইছ্যু, ছেপাৰেশ্যন আৰু ৰিক্ৰিয়েশ্যন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰিয়েলম। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ পেনচিভ। পেনচিভ শব্দৰ সমাৰ্থক শব্দ কি? পেনচিভ মানে হৈছে গভীৰ চিন্তাত ডুবি থকা। অপশ্যনখিনি দিছে অপশ্যন এ এফ্লুৱেঞ্চ, অপশ্যন বি থটফুল, অপশ্যন চি ষ্ট্ৰেঞ্জ, অপশ্যন ডি ছাপ্ৰেছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থটফুল। এতিয়া আমি এণ্টনিম অৰ্থাৎ বিপৰীত শব্দৰ সম্পৰ্কে জানিম। প্ৰথম প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 9 এণ্টনিম অফ ষ্টাৰ্ণ। ষ্টাৰ্ণ মানে হৈছে কঠোৰ। অপশ্যনখিনি দিছে অপশ্যন এ অষ্টিয়াৰ, অপশ্যন বি ষ্ট্ৰিক্ট, অপশ্যন চি পাৱাৰফুল আৰু অপশ্যন ডি ফ্ৰেণ্ডলি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্টিয়াৰ। অষ্টিয়াৰ মানে নম্ৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিননিম অফ কনচিড। কনচিড শব্দটোৰ বিপৰীত শব্দ কি? কনচিড মানে হৈছে স্বীকাৰ কৰা বা হাৰ মানি লোৱা। অপশ্যনখিনি দিছে অপশ্যন এ কেপচাৰ, অপশ্যন বি কণ্ট্ৰল, অপশ্যন চি ৰিজেক্ট আৰু অপশ্যন ডি ৰেছপণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰিজেক্ট। ৰিজেক্ট মানে হৈছে নাকচ কৰা। নেক্সট 11 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য এণ্টনিম অফ লোৱাৰ। লোৱাৰ শব্দটোৰ বিপৰীত শব্দ কি? লোৱাৰ মানে হৈছে লোভ দেখুৱাই আকৰ্ষণ কৰা। অপশ্যনখিনি দিছে অপশ্যন এ এট্ৰেক্ট, অপশ্যন বি কনচোল, অপশ্যন চি ডিটাৰ, অপশ্যন ডি ইৰিটেট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিটাৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এণ্টনিম অফ নভাইচ। নভাইচ শব্দটোৰ বিপৰীত শব্দ কি? নভাইচ মানে হৈছে ন-শিকাৰু। অপশ্যনখিনি দিছে অপশ্যন এ ভিজিলেণ্ট, অপশ্যন বি ভিটাৰেন, অপশ্যন চি বিগিনাৰ আৰু অপশ্যন ডি শ্বেডি। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভিটাৰেন। ভিটাৰেন মানে অভিজ্ঞ ব্যক্তি। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এণ্টনিম অফ হেৰেছ।
হেৰেছ শব্দটোৰ বিপৰীত শব্দ কি হেৰেছ মানে হৈছে উপদ্ৰৱ কৰা বা শাৰীৰিক আৰু মানসিকভাৱে বেয়া ব্যৱহাৰ কৰা অপশ্যনখিনি দিছে অপশ্যন এ কমফৰ্ট অপশ্যন বি মলেষ্ট অপশ্যন চি প্ৰিভেণ্ট আৰু অপশ্যন ডি ইৰিটেট আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কমফৰ্ট নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এণ্টনিম অফ ইৰাডিকেট ইৰাডিকেট শব্দটোৰ বিপৰীত শব্দ কি ইৰাডিকেট শব্দটোৰ অৰ্থ হৈছে ধ্বংস বা নাশ কৰি পেলোৱা এতিয়া অপশ্যনখিনি দিছে অপশ্যন এ এপ্ৰুভ অপশ্যন বি ডেষ্ট্ৰয় অপশ্যন চি ইনস্পায়াৰ আৰু অপশ্যন ডি কনষ্ট্ৰাক্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কনষ্ট্ৰাক্ট নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এণ্টনিম অফ একৰ্ড একৰ্ড শব্দটোৰ বিপৰীত শব্দ কি এতিয়া একৰ্ড মানে হৈছে সন্মতি বা চুক্তি বা মিল থকা এতিয়া অপশ্যনখিনি দিছে অপশ্যন এ এগ্ৰিমেণ্ট অপশ্যন বি কম্পেল অপশ্যন চি ডিছএগ্ৰিমেণ্ট আৰু অপশ্যন ডি পাৰ্ডন এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিছএগ্ৰিমেণ্ট আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ